নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সাম এছপাৰেণ্ট আছাম চেনেলটোলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি কেইটামান ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আলোচনা কৰিম যিহেতু আছাম পুলিচ কনিষ্টেবল ৰিটেন এক্সাম আহি আছে আৰু লগতে আছাম পুলিচ SI আৰু কমন এক্সামো আহি আছে, গতিকে তাৰ কাৰণে প্ৰয়োজনীয় হোৱাকৈ আজিৰ ভিডিঅ'টি প্ৰস্তুত কৰি উলিয়াইছোঁ। তেন্তে আহকচোন বেছি দেৰি নকৰি ভিডিঅ'টিলৈ আমি আগবাঢ়োঁ। চ' এনেকুৱা কিছুমানো এছপাৰেণ্ট আছে যি প্ৰথমৰ পৰা প্ৰিপেয়াৰ কৰিব পৰা নাই বিভিন্ন কাৰণত। চ' সেইসকলৰ কাৰণে আজিৰ ভিডিঅ'টি যথেষ্ট হেল্পফুল হ'ব, কাৰণ এনেকুৱা কিছুমান টপিক মই ইয়াত উল্লেখ কৰিছোঁ সেইখিনি টপিকৰ ওপৰতে প্ৰায়বোৰ কম্পিটিটিভ এক্সামত কুৱেশ্যন আহি থাকে। গতিকে আপোনালোকে যদি এই টপিকখিনিৰ কিছু সংখ্যক হ'লেও কভাৰ কৰি যাব পাৰে এক্সামৰ আগত, তেন্তে নিশ্চয় আপোনালোকে আনচাৰ কৰিব পাৰিব ভালকৈ। চ' তেন্তে চাওঁ আহকচোন কি কি টপিকনো আছে। এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ পিনৰ পৰা ডাইনেষ্টিজসমূহ, চ' যিসমূহ ডাইনেষ্টি আছিল আমাৰ এনচিয়েণ্ট আছাম হিষ্ট্ৰীত, লাইক বৰ্মন ডাইনেষ্টি, পাল ডাইনেষ্টি। চ' সেই ডাইনেষ্টিসমূহৰ ওপৰত দুই এটা কুৱেশ্যন আহে, ফেক্সুৱেল কুৱেশ্যন, লাইক বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন, অশ্বমেধ যজ্ঞ কোনে প্ৰথমে পালন কৰিছিল। চ' এনেকুৱা ধৰণৰ যিসমূহ কুৱেশ্যন আছিল, বা ভাস্কৰ বৰ্মনৰ দিনত হিউৱেন চাং কাৰ দিনত আহিছিল, কিমান চনত আহিছিল। চ' তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহিব। চ' এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ পৰা আপোনালোকে সেইখিনি কুৱেশ্যন কভাৰ কৰিব পাৰে। লগতে আহোম ৰুলৰ ওপৰত কুৱেশ্যন আহে, মষ্ট ইম্পৰ্টেণ্ট টপিক হয়, কাৰণ আমি যিকোনো ধৰণৰ এক্সামতে আহোমৰ শাসনকালত হোৱা ঘটনা বা নিৰ্মাণ কাৰ্যৰ ওপৰত কুৱেশ্যন দেখি থাকোঁ। চ' আপোনালোকে আহোম ৰুলটো ভালকৈ চাব লাগিব। বহুত বেছি ডিটেইলছত চাব নোৱাৰিলেও বিশেষকৈ কোনজন ৰজাক কি নামেৰে জনা গৈছিল নেমসমূহ চাব পাৰে। লগতে কোনজন ৰজাৰ দিনত কি বস্তু নিৰ্মাণ কৰিছিল, অ'কে, কনষ্ট্ৰাকশ্যনৰ ওপৰত চাব লাগিব। আমি এটা কথা জানো যে আহোমৰ ৰাজত্বকালত আমাৰ অসমত বিভিন্ন বস্তু নিৰ্মাণ কৰিছিল, উদাহৰণস্বৰূপে ৰংঘৰ, কাৰেংঘৰ। চ' এইসমূহ কোনজন ৰজাই নিৰ্মাণ কৰিছিল, কেতিয়া নিৰ্মাণ কৰিছিল, তাৰ ওপৰত কুৱেশ্যন আহে। চ' আহোমৰ শাসনকালত আপোনালোকে সেইখিনি চাব পাৰে। লগতে ইম্পৰ্টেণ্ট বেটেলছসমূহ, লাইক শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল। চ' এনেকুৱা ধৰণৰ যুদ্ধসমূহ কিমান চনত হৈছিল, কাৰ কাৰ মাজত হৈছিল, সেইসমূহ আপোনালোকে চাই যাব পাৰে। আছাম ইয়েৰ বুক পঢ়িলেও আপোনালোকে এইখিনি চাব পাৰিব। চ' সেই বুকখন ইম্পৰ্টেণ্ট হয়। বুক লিষ্টৰ ওপৰত এটা ভিডিঅ' অলৰেডি আমি দি থৈছোঁ, যদি আপোনালোকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো মই দি দিম, তাত গৈও চাই ল'ব পাৰিব। ঠিক আছে। নেক্সট পইণ্টটো হৈছে পপুলাৰ মুভমেণ্ট, ডেট এণ্ড ইয়েৰ, অ'কে। চ' যিসমূহ আমাৰ স্বাধীনতা আন্দোলনৰ সময়ত যিসমূহ মুভমেণ্ট হৈছিল পপুলাৰ, লাইক কুইট ইণ্ডিয়া মুভমেণ্ট, চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট, এই মুভমেণ্টসমূহ আমাৰ অসমত কিবা ঘটনা ঘটিছিল নেকি, সেই সময়ত অসমৰ শ্বহীদসকলৰ নাম আহিব পাৰে। লগতে কিমান চনত হৈছিল আৰু সেই চনটোৰ ওপৰত আহিব পাৰে, ডেট আৰু চনটো আহে। গতিকে এইখিনিও ইম্পৰ্টেণ্ট হয়, যিহেতু আপোনালোকে বহুত বেছি ডিটেইলছত কভাৰ কৰিব নোৱাৰিব, সময় কম। গতিকে এইখিনিও যদি আপোনালোকে চাই যায় যথেষ্ট সহায় হ'ব, অ'কে। চ' ইয়েৰবিলাক আপোনালোকে মনত ৰাখিব, কোনটো আন্দোলন কিমান চনত হৈছিলে। চ' ইম্পৰ্টেণ্ট হয়। নেক্সট উল্লেখ কৰিছোঁ অল্ড আছামিজ বুক ৰাইটাৰ্ছ, অ'কে। চ' এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ পৰা বা মেডিভেল আছাম, মডাৰ্ণ আছাম হিষ্ট্ৰীৰ পৰা যিসমূহ বুক আছিলে আগৰ, লাইক ৰাজতৰংগিনীখন কোনে লিখিছিল, চিউকি কোনে লিখিছিল, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বুকছ এণ্ড আথৰ্ছৰ ওপৰত। চ' সেইখিনিও চাই যাব। নেক্সট আমি আগবাঢ়িম পলিটি ছেকশ্যনলৈ। পলিটি ছেকশ্যনৰ পৰা ইম্পৰ্টেণ্ট হয় ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ লগত ৰিলেটেড কিছু টপিক চাই যোৱাটো, লাইক ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কেতিয়া নিৰ্মাণ কৰা হৈছিল, কিমান চনত কাৰ্যকাৰী কৰা হৈছিল, কেনেকৈ নিৰ্মাণ কৰিছিল। চ' যিখিনি আমাৰ কনষ্টিটিউশ্যন বনাওঁতে হৈছিল ঘটনা, সেইখিনিৰ ওপৰত আপোনালোকে চাই যাব। চন, ইয়েৰ আৰু ডেটটো চাই যাব। ডেট আৰু ইয়েৰসমূহ মনত ৰাখিব, কিমান চনত কি কৰা হৈছিল আমাৰ সংবিধানৰ, সেইটো ইম্পৰ্টেণ্ট হয়। লগতে ফাণ্ডামেণ্টেল ৰাইটছ, অ'কে। ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰতো কুৱেশ্যন আহে, ইম্পৰ্টেণ্ট আৰ্টিকলছ। চ' ফাণ্ডামেণ্টেল ৰাইটছৰ লগত জড়িত যিখিনি আৰ্টিকলছ আছিল, লাইক আৰ্টিকল 14 হওক, আৰ্টিকল 15, 16, 17। চ' এই আৰ্টিকলখিনিৰ ওপৰতো কুৱেশ্যন আহে। ইতিমধ্যে আমি আলোচনা কৰিছোঁৱেই ইয়াৰ ওপৰত। ধৰি লওক হুইচ আৰ্টিকল টকিং এবাউট আনটাচেবিলিটি, এবলিশ্যনছ অফ আনটাচেবিলিটি, অ'কে। চ' সেই কুৱেশ্যনটো আহিব পাৰে। আৰ্টিকল 17 আছিলে আনচাৰটো। চ' এনেকুৱা ধৰণৰ আৰ্টিকলবিলাকৰ ওপৰত কুৱেশ্যন আহে যে কোনটো আৰ্টিকলে কি বুজায় বা কিহৰ ওপৰত কয়, তেনেকুৱা কুৱেশ্যন। চ' আৰ্টিকল আপোনালোকে চাব কিছু সংখ্যক, বিশেষকৈ ফাণ্ডামেণ্টেল ৰাইটছৰ লগত জড়িত যিখিনি আৰ্টিকল আছিল সেইখিনি চাব, সেইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়। লগতে বুকছ এণ্ড আথৰ্ছ, অ'কে। চ' ইণ্ডিয়ান পলিটি ছেকশ্যনৰ পৰা আপোনালোকে বুকছ এণ্ড আথৰ্ছ চাব লাগিব। কিছুমান ফেমাছ কিতাপ আছিলে, চ' সেইখিনিৰ ওপৰত চাব।
ছ' জিঅ'গ্ৰাফিৰ পিনৰ পৰা ইয়াত মই এড কৰিছোঁ আছামছ বাউণ্ডেৰী, গতিকে অসমৰ চাৰিও সীমাটো আমি ভালকৈ জানিব লাগিব, পূবে কি পশ্চিমে কি আছে, তাৰ ওপৰতো কুৱেশ্যন আহে। লগতে ইণ্ডিয়াৰ বিষয়েও জানিব লাগিব, কোনখন দেশৰ লগত বেছিকৈ বৰ্ডাৰ শ্বেয়াৰ কৰিছে আমাৰ অসমে বা ভাৰতে কোনখন দেশৰ লগত বেছিকৈ বৰ্ডাৰ শ্বেয়াৰ কৰিছে। ছ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে এক্সামবোৰত, ছ' ইম্পৰ্টেণ্ট হয়, সেইটোৰ বিষয়ে চাব। ফেমাছ নেশ্যনেল পাৰ্কছ এণ্ড লোকেশ্যনছ, মষ্ট ইম্পৰ্টেণ্ট হয় এই টপিকটো। ফেমাছ বা পপুলাৰ নেশ্যনেল পাৰ্কৰ লোকেশ্যনবোৰ সোধে। আমাৰ অসমত যিকেইখন ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ ওপৰতো সুধিবই, লগতে ভাৰতৰ আন ঠাইত থকা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়েও সুধিব পাৰে যে এই ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত। ছ' তেনেকুৱা প্ৰশ্নসমূহ আপোনালোকে চাব। নেশ্যনেল পাৰ্কৰ ওপৰত এটা ভিডিঅ' আমি বনাই থৈছোঁ অলৰেডি, ছ' আপোনালোকে যদি চোৱা নাই সেই ভিডিঅ'টিৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। ছ' ৰিভাৰ প্ৰজেক্টছ এণ্ড লোকেশ্যনছ, আজিকালি প্ৰায়বোৰ কম্পিটিটিভ এক্সামতে ইয়াৰ ওপৰত কুৱেশ্যন থাকেই, ৰিভাৰ প্ৰজেক্টছৰ ওপৰত বা ডেমৰ ওপৰত। কোনটো ডেম কোনখন ৰিভাৰৰ ওপৰত নিৰ্মাণ কৰা হৈছিল, ছ' সেইবোৰ কুৱেশ্যন আহে, বা কোনটো ডেম কোন জেগাত অৱস্থিত, কোন ৰাজ্যত অৱস্থিত, তাৰ ওপৰত কুৱেশ্যন আহে। ছ' সেইখিনি চাই যাব। আছামিজ বুকছ এণ্ড ৰাইটাৰ্ছ, ছ' আছাম লিটাৰেচাৰৰ পিনৰ পৰা আপোনালোকে কিতাপ আৰু লিখকৰ নাম চাব লাগিব, কোনখন কিতাপ কোনে লিখিছিল আৰু কোনজন কবিক কি নামেৰে জনা যায়, মষ্ট ইম্পৰ্টেণ্ট হয়। ইতিমধ্যে আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাইছে আগতে, তেন্তে নিশ্চয় তাৰ ওপৰত কুৱেশ্যন পাইছেই, লাইক বিহগী কবি বুলি কোনজন কবিক জনা যায়। ছ' এনেকুৱা ধৰণৰ ছদ্ম নামৰ ওপৰত কুৱেশ্যন আহে, কোনজন কবিক কি নামেৰে জনা যায়, বা কোনে, যিখিনি আমাৰ ফেমাছ বুক আছিল লাইক অঘৰী আত্মাৰ কাহিনী, এইখন এখন বহুত পপুলাৰ বুক হয়, ছ' এই বুকখন কোনে লিখিছিল, এইবোৰ কুৱেশ্যন আহি থাকে। APSCৰ এক্সামতো এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, APSC প্ৰিলিমছতো। ছ' ভালকৈ আপোনালোকে চাব লিটাৰেচাৰ ছেকশ্যনৰ পৰা, বিশেষকৈ যিখিনি মষ্ট পপুলাৰ আছামিজ বুক তাৰ লিখকৰ নাম চাব। এৱাৰ্ড উইনাৰ্ছ নেম, ছ' লিটাৰেচাৰ ছেকশ্যনৰ পৰা যিখিনিয়ে ভাল এৱাৰ্ড লাভ কৰিছে তেখেতলোকৰ নামো আহিব পাৰে। ৰিচেণ্টলি আমাৰ যোনে পালে সাহিত্য একাডেমী বঁটা, তেখেতলোকৰ বিষয়েও আহিব, ছ' ভালকৈ চাই যাব এইখিনি। নেক্সট মষ্ট ইম্পৰ্টেণ্ট টপিক বুলি ক'ব পাৰি নবেল প্ৰাইজ উইনাৰ্ছ। ছ' নবেল প্ৰাইজ উইনাৰ্ছৰ ওপৰত যিসমূহ কম্পিটিটিভ এক্সাম হৈ গৈছে তাত প্ৰতিটো এক্সামতে এটা এটা কুৱেশ্যন দেখিবলৈ পোৱা যায়েই, গতিকে আপোনালোকে চাই ল'ব নবেল প্ৰাইজ কোনে কি কোনটো ছেকশ্যনৰ পৰা কোনে কিহত নবেল পালে চাব, সেইখিনি ইম্পৰ্টেণ্ট হয়। পদ্মশ্ৰী উইনাৰ্ছ, আমাৰ অসমৰ পৰা কোনে কোনে পদ্মশ্ৰী বঁটা লাভ কৰিলে সেইখিনি চাব পাৰে। ছেক্স ৰেচিঅ' অফ আছাম এণ্ড ইণ্ডিয়া, ছ' ছেক্স ৰেচিঅ' কিমান তাৰ ওপৰত আহিব পাৰে। লিটাৰেচি ৰেট আহিব পাৰে, বাৰ্থ ৰেট কিমান অসমত, ডেথ ৰেট কিমান, ফাৰ্টিলিটি ৰেট, এনেকুৱা ধৰণৰ ৰেটসমূহৰ ওপৰত আহিব পাৰে দুই এটা কুৱেশ্যন। ছ' সেইসমূহো আপোনালোকে ভালকৈ চাব। আগৰ এক্সামবোৰতো আহে লিটাৰেচি ৰেট কিমান, এইটো আহিয়ে থাকে, ছ' ইয়াৰ ওপৰত চাব। 2011 চেঞ্চাছ মতে লিটাৰেচি ৰেট কিমান হয়, কোনখন ৰাজ্যত লিটাৰেচি হাৰটো বেছি, অসমৰ কোনখন ডিষ্ট্ৰিক্টত বেছি, এইসমূহ চাই যাব। সৰু সৰু টপিক, বেছি সময়ো নালাগে প্ৰিপেয়াৰ কৰিবলৈ, ছ' এইখিনি চালে হৈ যাব। আৰু নবেল প্ৰাইজ উইনাৰ্ছৰ ওপৰত এটা ভিডিঅ' বনোৱা হৈ আছে আমাৰ চেনেলত, সেইটোৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, তাত গৈ চাই ল'ব পাৰিব। ছ' এইখিনি ইম্পৰ্টেণ্ট টপিক আছিল। আৰু যদি কিবা ইম্পৰ্টেণ্ট টপিক ৰৈ গৈছে তেন্তে আপোনালোকে প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাবচোন। ছ' এইখিনি আছিল ভিডিঅ'টিত, যদি চাই ভাল পালে এটা লাইক কৰি দিব, লগৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।